প্ৰিয়মণিসকল মই চেলুল আপোনালোকক স্বাগতম জনাইছো। অসম চৰকাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে এটা বহুত ডাঙৰ খবৰ লৈ আনিছো। অসম চৰকাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ যি ডিএনএছ এলাউন্স আৰু ডিএনএছ ৰিলিফ 58% বৃদ্ধি কৰিলে, অৰ্থাৎ 3% বৃদ্ধি কৰিলে। এটা অফিচ মেমৰেণ্ডাম ওলাইছে, এখন নতুন নটিফিকেশ্যন ওলাইছে। আহকচোন আজি ভিডিঅ'টো যাতে মই আপোনালোকক এই নতুন নটিফিকেশ্যনখন কি লিখা আছে বা কেতিয়াবা আমি যি 3% ডিএনএছ এলাউন্স ইনক্ৰিজ কৰিলে কেতিয়াবা ইফেক্টিভ হ'ব, সকলো ডিটেইলছ মই আজি ভিডিঅ'টো যাতে আপোনালোকক দেখাই দিম। আহক আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অসম চৰকাৰ কৰ্মচাৰীসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব যাতে সকলো ধৰণৰ আপডেট হ'ব আপোনালোকে মোৰ চেনেলটোত প্ৰথমে পায়। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া যদি আমি ফাৰ্ষ্টতে নটিফিকেশ্যনটো চাওঁ, এইটো চাওক গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স এষ্টাব্লিছমেণ্ট এই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ওলাইছে। এতিয়া লিখা আছে এক্সিকিউটিভ অৰ্ডাৰ, এটা নাম্বাৰ দিছে, মেমো নাম্বাৰ, আৰু এইটো 22 অক্টোবৰত ওলাইছে অৰ্ডাৰটো। ছাবজেক্টটো লিখিছে চাওক revision of rates of DNS allowance, DNS relief to the serving state government employees, state government pensioner, family pension holders, extraordinary pension holders, compensatory family pension holders effective from 1/7/2025, applicable for revised pay scale as per AS ROP rules 2017। ঠিক আছে, এতিয়া মই আপোনালোকক কিনো লিখা আছে অৰ্ডাৰটো এবাৰ কৈ দিম। এটা লিখিছে চাওক দ্য আণ্ডাৰষ্টেণ্ডিং ইজ ডাইৰেক্টেড টু ৰিফাৰ টু দ্য ফাইনেন্স ডিপাৰ্টমেণ্ট অফিচ মেমৰেণ্ডাম ভাইট, এটা নাম্বাৰ দিছে 44/2025 যিটো অৰ্ডাৰ নাম্বাৰ, এণ্ড এক্সিকিউটিভ অৰ্ডাৰ ভাইট এটা নাম্বাৰ দিছে ডেটেড 46/2025 অন এ ছাবজেক্ট মেনশ্যন এভভ এণ্ড টু সে ডেট দ্য গভৰ্ণৰ অফ আছাম ইজ প্লিজ টু ডিচাইড that the rate of DNS allowance DA, DNS relief DR payable to the state government employees and pensioners who are entitled to draw pay and pension as per AS ROP Rule 2020 shall be admissible as per the rate shown below। তলত কিছুমান ৰেট দিছে, আহকচোন আমি এই ৰেটবোৰ চাওঁ। প্ৰথমে ইয়াতে দিছে চাওক পিৰিয়ড ফ্ৰম হুইচ পেয়েবল, কেতিয়াবা এইটো ইফেক্টিভ হ'ব, এইটো 1/7/2025 পৰা ইফেক্টিভ হ'ব। ৰেট অফ ডিআৰ এণ্ড ডিএ এনহেন্স কিমান পাৰ্চেণ্ট বৃদ্ধি হ'ল, 3% বৃদ্ধি হ'ল। আৰু ৰেট অফ ডিএ ডিআৰ পাৰ মেনচেম, অৰ্থাৎ 58% অফ বেচিক পে আৰু বেচিক পেঞ্চন হ'ল। ঠিক আছে, চ' এইটো আপোনালোকে টেবুলটো দেখি গ'ল। এতিয়া তলত মই আপোনালোকক যিকেইটা ইম্পৰ্টেণ্ট হয় ইয়াতে গোটেই নটিফিকেশ্যনখন দিয়া আছে। মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত এই নটিফিকেশ্যনখন দি দিম, আপোনালোকে সম্পূৰ্ণভাৱে গোটেই নটিফিকেশ্যনখন পঢ়ি চাব। ইয়াৰ মই কিছুমান ইম্পৰ্টেণ্ট যি টপিকসমূহ আছে সেইবোৰ আপোনালোকক কৈ দিম। তলতে যদি আপোনালোকে মন কৰে ইয়াতে কেতিয়াবা আপোনালোকে ডিএ ডিআৰ আপোনালোকৰ ইফেক্টিভ হ'ব বা কেতিয়াবা আপোনালোকে চেলাৰী পাব, সেইটো মই আপোনালোকক কৈ দিম। ইয়াতে লিখা আছে চাওক দ্য এনহেন্স ৰেট অফ 58% ডিএ ডিআৰ shall be paid along with the monthly pay pension for the month of October 2025 in November 2025। অৰ্থাৎ আপোনালোকে যি নৱেম্বৰত আপোনালোকৰ অক্টোবৰ মাহৰ চেলাৰী পায়, 1 বা 2 নৱেম্বৰত আপোনালোকে যিটো চেলাৰী পাব তাতে 58% যি ডিএ বা ডিআৰ যিটো ইনক্ৰিজ হ'ল, সেই ডিএ ডিআৰ আপোনালোকে নৱেম্বৰ মাহৰ দৰমহাত আপোনালোকে ইনক্লুড পাই যাব। ঠিক আছে, আৰু লিখিছে তেওঁলোকে এইটো চাওক the area DADR with effect from 1/7/2025 to 39/2025 shall be paid in 3 equal installment। অৰ্থাৎ আপোনালোকৰ যি এৰিয়াৰ পাব, অৰ্থাৎ আপোনালোকৰ 1/7/2025 পৰা যিটো আপোনালোকৰ ডিএ বা ডিআৰ পাব, সেই ডিএ ডিআৰটো আপোনালোকে 3টা ইকুৱেল ইনষ্টলমেণ্টত অসম চৰকাৰে ল'ব দিছে। অৰ্থাৎ এৰিয়াৰ 3টা ইনষ্টলমেণ্টত আপোনালোকে ল'ব লাগিব। কি মাহত আপোনালোকে এৰিয়াৰখিনি পাব মই কৈ দিছোঁ চাওক ইন দ্য মান্থ অফ ডিচেম্বৰ 2025, জানুৱাৰী 2026 আৰু ফেব্ৰুৱাৰী 2026। অৰ্থাৎ ডিচেম্বৰ, জানুৱাৰী 2026 আৰু ফেব্ৰুৱাৰী 2026ত আপোনালোকে 3টা ইনষ্টলমেণ্টত এই ডিএ এৰিয়াৰখিনি ল'ব পাৰিব। থ্ৰু বেংক একাউণ্টছ অফ দ্য এমপ্লয়িজ পেঞ্চনাৰ দ্য এৰিয়াৰ অফ দ্য মান্থ অফ জুলাই 2025 উইল বি পেইড ইন ডিচেম্বৰ 2025। অৰ্থাৎ জুলাই মাহৰ যিটো এৰিয়াৰ আপোনালোকে প্ৰথম ইনষ্টলমেণ্টটো আপোনালোকে ডিচেম্বৰ 2025ত পাব। For the month of August 2025 will be paid in January 2026। অৰ্থাৎ আগষ্ট মাহৰ এৰিয়াটো আপোনালোকে জানুৱাৰী মাহৰ 2026ত পাব। আৰু ছেপ্টেম্বৰ মাহৰ যিটো এৰিয়াৰ হ'ব সেইটো আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 2026ত পাব। ঠিক আছে, 3টা ইনষ্টলমেণ্টত হৈ গ'ল। নেক্সট তেওঁলোকে লিখিছে চাওক ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ whose superannuation was due in the period with effect from July 2025 to September 2025 may be allowed enhanced rate 58% of DA while computing their leave encashment benefit। অৰ্থাৎ লিভ এনকেজমেণ্ট বেনিফিটৰ ওপৰত লিখিছে যিসকল জুলাই আৰু ছেপ্টেম্বৰৰ ভিতৰত ৰিটায়াৰমেণ্ট হ'ব। ঠিক আছে, এইটো আপোনালোকে অৰ্ডাৰটোত চাই ল'ব ভালকে। তলে যদি আপোনালোকে মন কৰিছে ইয়াত অসমীয়াটো ধুনীয়াকৈ দি দিছে দেই, অসমীয়াটো আপোনালোকে পঢ়ি চাব পাৰিব, অসমীয়াত ভালকৈ লিখা আছে ইয়াতে। তাৰপিছত অসম চৰকাৰ বিত্ত সংস্থাপন ক বিভাগৰ থ্ৰুদি এইটো ওলাইছে, কাৰ্যকৰী নিৰ্দেশ বিষয়টো দিছে সংশোধিত দৰমহা স্কেলৰ বাবে প্ৰযোজ্য AS ROP নিয়ম 2017 অনুসৰি ৰাজ্য চৰকাৰৰ কৰ্মৰত চৰকাৰী কৰ্মচাৰী, ৰাজ্য চৰকাৰৰ পেঞ্চনাৰ,
পৰিয়াল পেঞ্চনধাৰী অসাধাৰণ পেঞ্চনধাৰী অনুকম্পামূলক পেঞ্চনধাৰীক 1/7/2025 চনৰ পৰা কাৰ্যকৰী হোৱাকৈ মৰগীয়া বানচ মৰগীয়া সকাহৰ সংশোধিত হাৰ এইটো হৈছে সাবজেক্ট এবাৰ মই আপোনালোকক ওপৰদি পঢ়ি দিছো উপ উল্লেখিত বিষয় সন্দৰ্ভত নিম্ন স্বাক্ষৰকাৰীসকলক বিত্ত বিভাগৰ কাৰ্যকৰী নিৰ্দেশ নম্বৰ FEG এটা নম্বৰ দিছে দিনাংক 4/4/2025 আৰু কাৰ্যকৰী নিৰ্দেশ নম্বৰ এটা নম্বৰ দিছে দিনাংক হৈছে 4/6/2025 সৈতে সংগতি ৰাখি দিয়া নিৰ্দেশানুসৰি আৰু অসমৰ সন্মানীয় ৰাজ্যপালে লোৱা সিদ্ধান্ত অনুসৰি অসম চৰকাৰৰ কৰ্মৰত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকল যিসকলে ASRP নিয়ম 2017 মতে দৰমহা আৰু পেঞ্চন পাই আছে তেওঁলোকে মৰগীয়া বানচ মৰগীয়া সকাহৰ তলত উল্লেখ কৰা হাৰ অনুসৰি লাভ কৰিব তলত মই যেটো অথনি কৈছিলো কি দিয়া আছে চাওকচোন 1/7/2025 পৰা এটো কাৰ্যকৰী হ'ব 3% বৃদ্ধি হৈছে তো গম পাইছে আৰু 58% কি হ'ল বেসিক পে আৰু বেসিক পেঞ্চনৰ 58% হ'ল এটো টেবুলটো আপোনালোকে অলৰেডি অথনি চাইছিলে এটা বিদ্য বুলি দিছে যেটো আমি 0.50 যদি হৈ যায় আপোনালোকৰ স্যালাৰি তেতিয়া হেতু ইনক্ৰিজ হৈ যাব মানে এটকা ধৰিব 0.58 যদি হৈ যায় 0.59 হৈ যায় হেতু কি হৈ যাব এটকালে ইনক্ৰিজ কৰি দিব পাৰিব মৰগীয়া বানচ মৰগীয়া সকাহৰ একাউণ্টত দিয়া ধন 50 পইচা আৰু তাৰ ওপৰত ভগ্নাংশক পৰৱৰ্তী উচ্চ টকালে ঘূৰাই দিব পাৰি আৰু 50 পইচাতকৈ কম ভগ্নাংশৰ আওকাণ কৰিব পাৰি ঠিক আছে এটো হৈ গৈছে 1/4/2016 পৰা কাৰ্যকৰী হোৱা সংশোধিত দৰমহা স্কেললৈ অনা চৰকাৰী কৰ্মচাৰী আৰু 1/4/2016 পূৰ্বে প্ৰচলিত দৰমহা স্কেল ধৰি ৰাখিবলৈ বাছি লোৱা চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত এই আদেশ প্ৰযোজ্য হ'ব গম পাইছে আপোনালোকে প্ৰথম বিধৰ ক্ষেত্ৰত স্থবিৰতা বৃদ্ধিকে ধৰি মৰগীয়া বানচ এটা নম্বৰ দিছে সংজ্ঞায়িত কৰা ধৰণে হ'ব যিসকল চৰকাৰী কৰ্মচাৰী 1/4/2016 তাৰিখৰ পূৰ্বে থকা দৰমহা স্কেল ধৰি ৰখাৰ বিকল্প ব্যৱহাৰ কৰিছিলে উপযুক্ত মৰগীয়া বানচ 31/3/2016 তাৰিখে বলবৎ হোৱাকৈ পাব ঠিক আছে এটো গম পালে আপোনালোকে নেক্সট যদি আপোনালোকে চাই এটা সব লিখিছে কিছুমান কথা এই নিৰ্দেশাৱলী বিত্ত বিভাগৰ এটা নম্বৰ দিছে দিনাংক 3/10/2019 যেটো লাইছিলে অনুসৰি ন্যূনতম দৰমহা স্কেলত বেতন গ্ৰহণ কৰা কাৰ্যনিৰ্দিষ্ট কৰ্মচাৰী অৰ্থাৎ ওয়াৰ্কছাইজ এমপ্লয়িজ আৰু মাষ্টাৰ ৰোল কৰ্মচাৰী মাষ্টাৰ ৰোল এমপ্লয়িজ সকলৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব অৰ্থাৎ তেওঁলোকে এটো পাব তাৰপিছত নেক্সট এটো আপোনালোকে যদি চাই ৰাজ্য চৰকাৰৰ অতিৰিক্ত পেঞ্চনধাৰী সাধাৰণ অনুকম্পামূলক পেঞ্চনধাৰীৰ বাবে মৰগীয়া সকাহৰ হাৰ বিত্ত বিভাগৰ কাৰ্যকৰী নিৰ্দেশ নম্বৰ এটা নম্বৰ দিছে 6/8/2025 দ্বাৰা নিয়ন্ত্ৰিত হ'ব ঠিক আছে উক্ত কাৰ্যকৰী নিৰ্দেশ মতে অতিৰিক্ত পেঞ্চনাৰ অনুকম্পামূলক পেঞ্চনধাৰীসকলে এটা বিত্তীয় বৰ্ষৰ সৰ্বোচ্চ 3% হাৰত মৰগীয়া সকাহ পাব এটো গম পালে এই অনুমোদিত ধনৰাশি বিভিন্ন হিতান যেনে মৰগীয়া বানচ মৰগীয়া সকাহ হিচাপে নিৰ্ধাৰিত কৰা হ'ব আৰু এই ব্যয়সমূহ কৰ্মচাৰী নিয়মীয়া দৰমহা মজুৰি বা অৱসৰকালীন বেতন লাভ কৰা তেওঁলোকৰ নিৰ্দিষ্ট গণনা হিতানৰ অৰ্থাৎ হেড অফ একাউণ্ট বিস্তৃত হিতানৰ ডিটেইল হেডৰ পৰা খৰচ কৰা হ'ব এটো আপোনালোকে গম পাইছে নেক্সট মই আপোনালোকক কৈছো চক বৰ্ধিত হাৰত 58% মৰগীয়া বানচ মৰগীয়া সকাহৰ অক্টোবৰ মাহৰ দৰমহা পেঞ্চনৰ সৈতে নৱেম্বৰ মাহত দিয়া হ'ব অৰ্থাৎ আপোনালোকে যি মই ক'লো অক্টোবৰ মাহত যি আপোনালোকে স্যালাৰি পায় বা পেঞ্চন পায় হেতু আপোনালোকে নৱেম্বৰ মাহত আপোনালোকে পাই যাব মৰগীয়া বানচ মৰগীয়া সকাহৰ প্ৰক্ৰিয়া সময় 1/7/2025 পৰা 30/9/2025 লৈকে কাৰ্যকৰী হোৱাকৈ 2025 চনৰ ডিচেম্বৰ 2026 চনৰ জানুৱাৰী আৰু 2026 চনৰ ফেব্ৰুৱাৰী মাহত তিনিটা সমান কিস্তিত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বেংক একাউণ্টৰ জৰিয়তে প্ৰদান কৰা হ'ব 2025 চনৰ জুলাই মাহৰ বকেয়াত 2025 চনৰ ডিচেম্বৰ মাহত 2025 চনৰ আগষ্ট মাহৰ বকেয়া 2026 চনৰ জানুৱাৰী মাহত আৰু 2025 চনৰ ছেপ্টেম্বৰ মাহৰ বকেয়া 2026 চনৰ ফেব্ৰুৱাৰী মাহত প্ৰদান কৰা হ'ব অৰ্থাৎ তিনিটা ইনষ্টলমেন্টত প্ৰদান কৰা হ'ব তাৰ পিছতে সব ৰাজ্য চৰকাৰী যিসকল চৰকাৰী অৱসৰ গ্ৰহণ জুলাই 2025 পৰা ছেপ্টেম্বৰ 2025 ভিতৰত হৈছে তেওঁলোকৰ ছুটি নগদ কৰণৰ সুবিধা গণনাৰ ক্ষেত্ৰত মৰগীয়া বানচ 58% ধৰা হ'ব এটো তেওঁলোকৰো ধৰিব ঠিক আছে অসমৰ কোষাগাৰ আৰু উপকোষাগাৰ অনুমোদিত ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ এই কাৰ্যকৰী নিৰ্দেশৰ ভিত্তিত পেঞ্চনাৰ পৰিয়াল পেঞ্চনধাৰী অতি সাধাৰণ পেঞ্চনধাৰী সকলৰ মৰগীয়া সকাহৰ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱা হ'ল অৰ্থাৎ যে ট্ৰেজাৰী অফিচবোৰ আছে বা যি বেংকসমূহ আছে যিসকলে পেঞ্চন দিয়ে বা ফেমিলি পেঞ্চন যিসকলে দিয়ে তেওঁলোকক এই অৰ্ডাৰটোৰ বিষয়ে তেওঁলোকে জনাইছে এই অৰ্ডাৰটো আপোনালোকে দেখিলে এতিয়া আপোনালোকৰ যি ডিএ বা ডিআৰ ইনক্ৰিজ হৈছে হেতু আপোনালোকে নৱেম্বৰ মাহত যেতিয়া আপোনালোকে 1 বা 2 তাৰিখে নিজৰ আপোনালোকে স্যালাৰি পায় বা আপোনালোকে পেঞ্চন পায় হেতু লৈ ইনক্লুড হৈ আহিব আৰু এৰিয়াসমূহ যেহেতু গম পালে তিনিটা ইনষ্টলমেন্টত দিবলৈ কৈছে এই তিনিটা ইনষ্টলমেন্টে আপোনালোকে লাভ কৰিব ভিডিওটো যদি ভাল লাগিলে ভিডিওটো লাইক কৰি দিব আপোনালোকে মোৰ চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই অসম চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে নতুনকৈ যি মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ যি ৰিম্বাৰ্সমেন্ট প্ৰচেছটো আছে তাতো বহুত কৰ্মচাৰীসকলে প্ৰবলেম কৰে এপ্লাই কৰনে মোৰ চেনেলটোত সকলো ধৰণৰ ভিডিঅ' দি থোৱা আছে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি সেই ভিডিঅ'সমূহ আপোনালোকে চাই ল'ব পাৰিব আৰু মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ আইডি লিংকসমূহ তলত দি থোৱা আছে আপোনালোকে সেইখিনি ফলো কৰিব মোক মেছেজ কৰিও বিভিন্ন ধৰণৰ প্ৰশ্নসমূহ সুধিব পাৰে
ভিডিঅ'টো আজিলৈ ইমানেই আছিলে ধন্যবাদ